গুড মৰ্ণিং ফ্ৰম বৰদোৱা গাইজ একদম পূৰা যাব লাগি ৰেডি মই বেগ চেক পূৰা পেকিং হৈ গৈছে আমাৰ এয়া একদম পূৰা চাইকেলত বেগ বান্ধিলোঁ বাকীকেইটা মুখ ধুই আছে মানে ফ্ৰেছ হৈ আছে এতিয়া বাজিছে 4টা আৰু এইবিলাক চবৰে তাৰমানে বেগবিলাক পূৰা পেকিং কৰিছোঁ এতিয়া চাইকেলত বান্ধিব লাগে আৰু চিধা যাব লাগে আজি কোনো ডেষ্টিনেশ্যন নাই যিমান পাৰোঁ সিমান সন্ধিয়া লেগি একদম পূৰা ধামাকা চাইকেল হ'ব মানে আৰু আগুৱাই নাযাওঁ একদম পূৰা ঘৰমুৱা হ'ম আজি মানে আজি ঘৰলৈকে যাম আৰু ইয়াৰ পৰা ক'তো আগুৱাই নাযাওঁ গতিকে আমাৰ ৰাইডটো আজি আৰম্ভ কৰোঁ গতিকে জয় লেবাৰ আমি লেবাৰ মানুহ সদায় আমি লেবাৰ কাম কৰিবই লাগিব গতিকে চলো লেবাৰ চলো ফাইনেলি আজিৰ যাত্ৰা আৰম্ভ হৈ গ'ল একদম নন ষ্টপ ৰাইড আজি গতিকে মই ইয়াতে আৰু বাকীকেইটা আগত এইকেইটা যাই আছোঁ একেলগে পূৰা ওলাই দিছোঁ 4:30 মানে 4:30 বল লেবাৰ বল গাইছ অলপ মানুহ দেখা পোৱা হৈছে গাইছ নগাঁও টাউন পাব অলপমান বাকী কিন্তু আজি টাউন হৈ ঘূৰি নাযাওঁ এটা শ্বৰ্ট ৰাস্তা দেখাই আছে গুগল মেপে সেইটোদি যাম ৰাস্তাটো ভাল হ'লিয়ে হয় গতিকে যাই থাকোঁ অলপ সোনকালকৈ পালিয়ে পাৱা গতিকে চল লেবাৰ চল হৰ হৰ মহাদেৱ আমি এইটো এতিয়া হয়বৰ গাঁও ৰেলৱে ষ্টেচনৰ ওপৰত আছোঁ ইয়াতে অলপ পৰ ৰৈছোঁ ৰৈ কিনে যাওঁ এই এখন ট্ৰেইন আহি আছে আন পাইছোঁ এইখন কিন্তু সিমান পৰ ৰখালৈকে বহুত মানে ৰখিলিয়ে বহুত টাইম মাইনাছ হ'ব কাৰণে ইয়াতে ৰখি নাথাকোঁ যাই থাকোঁ গতিকে ট্ৰেইনখন দেখাম বুলি ভাবিছিলোঁ কিন্তু আহি পাওঁতে বহুত টাইম লাগিব এইখিনি ষ্টেচন না লাহে লাহে আহি আছে গতিকে যাই থাকোঁ এইটো আগত লেবাৰ বাকীকেইটা অলপ আগত গৈছে আমি যাই আছোঁ এইয়া লেবাৰ মানে লেবাৰে নগাঁও বাই বাই দিছে বাই বাই নগাঁও গাইছ একদম চিধা ইফালে থাকিল নগাঁও টাউন আমি টাউন হৈ নাযাওঁ আমি এইটো ৰাস্তা দি যাম এইটো ৰাস্তা দি অলপ শ্বৰ্ট আছে এইটো দি গেলি ডাইৰেক্ট আমি যিটো কলীয়াভোমোৰা দলঙৰ ওচৰত উঠিব পাৰিম গতিকে যাই থাকোঁ লাহে লাহে যাব লাগিব আৰু পুৱা একো খাই অহা নাই অলপ আগত যাই কিবা অলপ খাব লাগিব ভোক লাগব আৰম্ভ কৰিলে আজি মানে ভোকিয়া ক'ত নালাগিব যি চাইকেল মাৰা গৈছে পেটে কোৰমৰে থাকাই বন গতিকে যাই থাকোঁ আমাৰ সিহঁত আছে আগত এইকেইটা 4টা আহি কিনে ৰৈছোঁ মানে ৰোৱা কাৰণটো হ'ল মোৰ চাইকেলখনৰ এটা প্ৰব্লেম হ'ল যিটো এইটো মুঠি এই মুঠি মাজৰ এইখিনি ভাঙি গ'ল ভাঙি যোৱাৰ লগে লগে চিটটো তলত বহি গ'ল বেলেগ একো হোৱা নাই চাইকেল দোকানত পাৰিলে ভাল কৰিব পাৰিম আৰু মানে যাওঁতে এইটো স্পীড দিব নোৱাৰিম বহি গ'লতো বস্তুটো সেইকাৰণে স্পীড অলপ কমকৈ যাই থাকিব লাগিব বাকী এনেই ঠিকে আছে আৰু একো হ'লে বাকীখিনি চলবা আৰু চকাটো আৰু পেডেল পাত ঘূৰি থাকিলে লাহে লাহে হ'লে যাব লাগিব আৰু ইহঁতে অলপ ব্ৰেক লৈছে অলপ বাহিৰৰ ফালে গৈছে ময়ো আহি হৈ যায় পটককৈ দেই গাইছ বাহিৰৰ ফালে মানে জাগাত মোৰ চাইকেল ভাঙবা পাৰে হয় কিন্তু এহঁতে কোনো নৰে কুখে তোমাৰ মিষ্টি হাঁহি মানে মিঠাই এটাকৈ মাৰি দিয়া এইটো আমাৰ দাস হাই নমস্কাৰ গাইছ মই আপোনালোক এটা কথা ক'ম এই যি মালটো এই মালটো এনেকৈ গ'লে মই পাওঁ ইয়াতে ধাক্কা আৰু ইয়াতে ধাক্কা খালি লাগে মেইন জেগাত কৰিম কি উপায় নাই চাইকেল ভাল কৰা দোকান পোৱা নাই এতিয়া পইচাৰো ইমান হাতত নাই কেইটকা লৈ সেইটোও নাজানো বাৰু নহ'লে ছেকেণ্ড হেণ্ড হ'লেও ক'ৰবাত লগাই কিনে ৰাইট ষ্টাৰ্ট পূৰা কুঁৱলী পৰিল আৰু যদি ফৌজি হয় এনেকুৱা কুঁৱলীত নহয় বাৰু বৰফত ডিউটি দিব পাৰিলোঁ হয় কিমান ভাল লাগিল হয় কিন্তু পৰা নাই এতিয়ালৈকে কেতিয়া পাৰিম সেইটো নাজানো কিন্তু চেষ্টা কৰিম গতিকে মোৰ লগত আছে কুখেই অলপ মোক গালি পাবি নেকি ফৌজি মানুহে ফৌজি চাকৰি পোৱা নাই এনেকৈ হ'লে কেনেকৈ হ'ব বুলি গালি পাবি নেকি অলপ ৰুটি চুটিৰ দোকান একো পোৱা নাই কাৰণে অলপমান ৰৈছোঁ আৰু মন্দিৰৰ পৰা অনা কলবিলাক খাই আছোঁ এটা এটাকৈ একদম কলো চাইজ নাথাকে পেমান আৰু দোকানবিলাক খোলাই নাই ৰাস্তাত দোকান আছে কিন্তু দোকানবিলাক খোলা নাই লাহে লাহে খুলিব আৰু আগত যদি পাওঁ কিবা খাব লাগিব ভোক লাগছে আৰু ইহঁতে এবাৰ পূৰা কল খাই আছে এতিয়া বুট মাৰিব
ঐ অলপমান ঘৰলৈ লৈ যাবি ঐ কল কল খাবি খাইছো খাম গতিকে খাই লওঁ বাই বাই দেই খাওঁ খাওঁ ঐ ৰাজ বুট কোনে বেছিকৈ খায় হা আমাৰ কাৰাকাৰী ইটা এ কল নাচাই কিয়া কল তই ক'ত ভয় লৈছা কল ঠেলা ঐ জাগা চাইচোন কলৰ অৱস্থা ঐ খাই নাখা তই কোনে ফোন কৰিছে ঘৰপে মাই ডিয়াৰ ডাৰ্লিং কোনে ফোন কৰিছে জুবিন ডাৰ্লিং আমি চিংগল মানুহ ভাই আমি ডাৰ্লিঙক কোনো আশা নকৰোঁ যিমানে ডাৰ্লিঙৰ ডাৰ্লিং বুলি কবি সিমানে আমাক বাটটো দি থৈ যাই ৰাখিব 40 কিলোমিটাৰ অহাৰ পিছত এটা ব্ৰেক লৈছোঁ ব্ৰেকত আছে মেগী একদম পূৰা মেগী খাই দিছোঁ চাহ খালোঁ আগত চিংৰা খালোঁ গতিকে পূৰা মেগীটো খাই লৈ অলপ জিৰাই কিনে যাব আৰম্ভ কৰোঁ এই খা বাবা মোবাইল পিছত চাবি অ'কে কুখে এই খাব আৰম্ভ কৰিছে মানুহে ই আৰু লৈ লৈছে পূৰা চচটো ৰঙা কৰি আৰু মোৰ এইখন আৰু ইয়াক বোলে বেছিকৈ লাগে চবতে ইয়াক বেছিকৈ লাগে ই হ'ল মস্ত ৰাক্ষস মানুহ কিন্তু খাবা হ'লে নৰে এনে মুখেদি ফেট ফেটে মৰি থাকিব গতিকে খাই লওঁ গাইছ মেগী খাই একদম পূৰা আহিলোঁ 2 কিলোমিটাৰমান এতিয়া হাগা লাগবা আৰম্ভ কৰিছে হাগবাৰ জেগা নাই একেফালে পানী আছে কিন্তু লেট্ৰিনৰ ব্যৱস্থা নাই খোপা মাৰি হ'লে যাই থাকিব লাগব গতিকে পূৰা আহিলোঁ আৰু এটা কথা 2000 টকা আনিছিলোঁ লাষ্টত জেপত দিগি চা 500 টকা আছে মইতো ভাই ইমান ভাত খোৱা নাই মাত্ৰ 3 বা 4 বাৰমান ভাত খাইছোঁ এহেঁতে চেচ কৰি দিছে মোক আৰু এহেঁতে ই দিনত 4 সাঁজ ভাত খাই আৰু 2000 কি 2 লাখ আনিলেও খৰচ হৈ যাব ভাতো খাই ভাতো হোটেলৰ মানুহ পগলা হৈ যায় ইয়াক ভাত দি কি ভাত খাই আৰু এহেঁতে এটা আনছি 900 মই কেলাটো লগ কাজিয়া লাগছো মই এটা কথা কওঁ মই এটা 30 টকা নিছি ইমো 50 টকা নে বুলি বদনাম দেখাইছে নাই ভাই গাইছ এটা কথা শুন গাইছ এটা কথা মানে নি উঠি দেও কিন্তু হিচাপত কেনেকৈ কমে মই নাজানো মোৰ হিচাপত 80 টকা মান হয় 50 টকা কৈছি মানছো 80 পে 30 টকা দিছে 50 টকাই গেৰেহা মাৰছি নহয় তই নহয় জুবিন তই ভাল লগালগ পইচা তই আৰু কুখেশ্বৰে মাছিল 150 মান আহে কিন্তু দিলা কালি কাজিয়া লাগোতে অলপমান ঘূৰাই দিলা অলপমান নহয় গোটাই দিছে আৰু হিয়া পাওঁ এইটো বহি থকা হিয়া তাবেও পাওঁ 50 টকা সিও 30 টকাই দিবা খোজে মাছি মোক এনে চেচ কৰি দিছে এতিয়া খালি জাপ আৰু যিখিনি মোৰ জাপৰ আছে গোটাইখিনি এহেঁতক গোটাই দিছোঁ বহুত প্ৰব্লেম গাইজ ই মাথা বেয়া কৰি দিছে আমাৰ মাথা বেয়া নহয় মোৰ একদম চক্কা মাৰি দিছে আৰু চাইকেলখনো বেয়া হৈছে ভাল কৰিব লাগে পাৰাই নাই সিহঁতক পইচা মানে যিখিনি আছিল জেপত গোটাইখিনি দিছোঁ সিহঁতক খুৱাই ধুৱাই ঘৰলৈকে লৈ গেলিয়া হ'ল মোক গতিকে আকৌ অলপ আগত যাই লগ পাম যাই থাকোঁ দে গাইজ আমি ৰাতিপুৱা 4টা বজাত বৰদোৱাৰ পৰা যাত্ৰা আৰম্ভ এইগিলা আমাৰ চাইকেল আৰু 40 কিলোমিটাৰ আহিলোঁ আৰু 34 কিলোমিটাৰ আছে আমি 34 কিলোমিটাৰ যাই পোৱাৰ পিছত আমি তেজপুৰ পাম যায় আজি ৰাতি তেজপুৰত থাকিম কালিহে আমি ঘৰত যাম তেজপুৰৰ পৰা আমাৰ মাৰামাৰি কৰিব বাকী ইটো ডাকু বীৰেন সিং আৰু ঘৰপতা ই হ'ল মতলবী এই মতলবী আৰু ঘৰপতা দুটা মিলি তাকে আৰু চবে নিজৰ মতৰ মতে কাম কৰে কাৰো কথা কোনো নুশুনে এটা গেছি পাছত এটা গেছি আগত কোনোবাটো হোটেলতে সোমাই যাব এই মতলবীটোৰ কাৰণে আমাৰ গোটাই হুলস্থুল ই তাত ইমান মতলবী কৈছোন সেনেকুৱাই তই মটৰ বলত চব মটৰ বলত বংশই এনেকুৱা ঘৰপতা আমাৰ বংশ এনেকুৱা ইহঁত দুটা মেইন ৰাইডৰ মেইন মানুহ ইহঁত দুটা তাৰ মাথা খাই দিয়া মানুহ ইহঁতে এটা আপেল আৰু এটা আপেল আনে গোটাই একদম এটা আপেল আনছি 100 গ্ৰাম মানৰ মোক দলঙত দম দিছে গাইজ কৈছি তই 1 কেজি আপেল খাবা কিমান দাম জানা নেকি বুলি কৈছে ৰাতি ওলাই দিছে আপেল আধা পচি গৈছে কি হ'ব ইয়াৰ লগত আপেল আৰু আমাক আপেল দিছি নেমুৰৰ চুজান আপেল খাৱা লৈ গৈছি তাৰমানে আমি লাইফত আপেল কিনিয়ে খাব নোৱাৰিম নেকি সেনেকুৱা অনুভৱ পুৰা ফুল এনজয় ৰাইডৰ মাজত অলপ এনজয় কৰিলোঁ গাইজ চাহ তাহ খালোঁ আমি মেগী চাহ এইবিলাক খাই যাই আছোঁ বহুত খালোঁ কলীয়া আমি আজি কলীয়া ভোমোৰা ৰখিম বুলি ভাবিছোঁ কলীয়া ৰিলছ বনাম ৰিলছ আমাৰ গগনৰ ইনষ্টাগ্ৰাম একাউণ্টত একদম পুৰা মেনশ্যন কৰি দিম পাই যাব ডেছক্ৰিপশ্যনত ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ৰিলছ দিয়া আছে ডাকু
মানে সিহঁতৰ ভাগৰ লাগি গৈ সেইকাৰণে কেমেৰাটো ময়ে ল'লোঁ। বৰ্তমান আমি এতিয়া তেজপুৰ পোৱা নাই, তেজপুৰ পাম যায় আৰু 30-35 কিলোমিটাৰ আছে। ৰেজ তোমাৰ অনুভৱ অলপ কোৱা চাইকেল চলাই। একদম পুৰা ফাটি গৈছি গাইছ, ফাটি গৈছি। কি ফাটছি? কি ফাটছি? 400 কিলোমিটাৰ 2 দিনত চাইকেল মাৰা সহজ নহয়। ন কি ফাটছি তোমাৰ? গান ফাটি গৈছি গাইছ। ও গান ফাটি গৈছি। সাইলেন্সার লাল হৈ গৈছি। ৰাতি সাইলেন্সার এই guys, মালিশ তলেদি মালিশ কৰ। এই গাইছ আমি মিছা কথা নকওঁ, যদি দেখাব পৰা বস্তু হ'ল হয় দেখাই দিলোঁ হয়। মাল বেয়া হৈ গৈছে গাইছ। গাইছ ভাত খাই 4 টাইম ভাত খাই সি চাইকেলৰ মাল ভাঙি দিছে। এইটো এই নটটো যে আছে, এইটো ভাঙি দিছে। এই নটটো যে আছে, এই নটটো হয় এই বস্তুটো চেঞ্জ কৰিবা। এইটো চেঞ্জ কৰিবা, এইটো চেঞ্জ কৰিবা। দুটা মিলাই এতিয়া যদি এইফালে যাব নহয়, এইফালে যাবা আগত দোকান আছে। ই 4 টাইম ভাত খাই দাদা, 4 টাইম ভাত খাই এইটো ভাঙি গেল। আৰু কিমান লোক ল'ব? এইখন হ'ল ঘোঁৰা চাইকেল, এইখিনি ভাঙি গৈছে। তুমি অনলি যদি এই মানুহটোৱে 4 টাইম ভাত খাই নকৰে কেইদিন পিছত আকৌ আনিব। 4 টাইম ভাত খাই চাইকেলে ভাঙি দিছে। মোৰতো কাইটিয়া হৈ যায়। চাইকেলৰ চিট ভাঙি অনুভৱ কেনেকুৱা? 4 টাইম ভাত খাবি। এনেকুৱা স্পীডত আহিছে মালত বহনতে বহনতে গেল ভাঙি। আৰু টুপিটো পিন্ধি হেণ্ডচাম লগাইছে নে? পুৰা হেণ্ডচাম লগাইছে। 4 টাইম ভাত খাইছে চিটে আৰু লগা নাই। কি হৈছে? তাৰমানে য'ত লাগিছে তাতো ভাঙিছে, এইটোতো ঠিকেই আছে, কিন্তু জেগাত যে লগা নাই। 4 টাইম ভাত খালে এনেকুৱা হ'বই। নাই তাৰমানে এইটো বল্টটো লৈ চেঞ্জ কৰি দিলোঁ। গাইছ আমি খাই নাইকিয়া হৈ গ'ল যে। আৰু অলপ আগত যাই চাইকেলখন ভাল কৰি লওঁ। এটা নাই বোলে, বস্তুটো হে গৈছে, বেলেগ আগত চাওঁ। হয় মালটো পাই গ'লো দে। আৰু এই মাল ভাত খাই ভাঙি দিছে। নতুন লগ হৈ আছো এতিয়া। আৰু ভাত খাবি তই? আজি তেজপুৰত আকৌ ভাত খোৱা ছেকেণ্ডটো হৈ যাব। অলপ বেগ চেক খুলি দিব লগা হৈছিল। তই 5 টাইম খালি বাৰু এইডাল ভাঙবা নহয়। এইডালটো ইমান সহজত নাভাঙে। এটা ই 4 বাৰ ভাত খাই 2 দিনত ভাঙি দিছে। ভাঙিছে, এইটো বহুত কথা আছে। এইটো স্প্ৰিং পিছফালে আছে, হয় এইটো আগফালে লৈ যাব লাগিব। নহ'লে নহয় বহুত পাছে দাদা, ই বহুত পাছে। হোটেলত গেলি মানে হোটেলত ভাত দিব ইচ্ছা নকৰা হৈ যায় আমাৰ। চাইকেলখন ভাল কৰিলোঁ। চাইকেলখনত 150 টকা গ'ল। আৰু আজি মানে এতিয়া ৰাইডটোৰ লিড লৈছোঁ মই, মোৰ পাছে পাছে বাকীগিলা আহি আছে। গতিকে যাই আছোঁ একদম কলে সময়ত লগ পাই আছোঁ। একদম এইগিলা পূৰা কাৰেণ্টৰ শ্বট দি থৈ দিছে দেখোন। কিয় বা তাতে খুটা লেখা আছে ডেঞ্জাৰ বুলি, হাত লগাব হাক দিছে। কিবা এয়া বনাঞ্চল নেকি, হাতী চাতী আহে নে কিবা ক'বা ন, ডেঞ্জাৰ বস্তু লিখাই থৈ দিছা। এনেকৈ নথয়, লাইন নহয় জানো কিবা বেলেগ, কাৰণ এনেকৈ নথৱেই না। এনেকৈ হ'লে মানুহ চানুহ মৰি যাব। কিয়াবা থৈছে আমি নাজানো দেই। বন্ধুৰ বাৰীৰ সামনে দিয়া ও ভাইটা যায়, ও আঙ্গর বাড়ি ভাইটা যায়, ভাইটা যায়। গাইছ মানে বতাহটো বহুত দিছি, নদীৰ কাষ পাইছোঁ আহি, মানে ব্ৰহ্মপুত্ৰ কলীয়া ভোমোৰা দলং পাব অলপমান আছে কাৰণে পূৰা বতাহটো আহিছে, উল্টা বতাহ মাৰি আছে। চাইকেল ঠেলিলেও যোৱা নাই, কি কৰবি একদম ঠেলন্তা ভাগাৰ লাগি গৈছে। তথাপিও অলপ গান গাই গাই যাই আছোঁ যাতে ভাগৰটো অনুভৱ নহয়েই। সেনেকৈ যাই আছোঁ একদম যাই কলীয়াবৰ নহয় দেই, কলীয়া ভোমোৰা দলঙৰ ওপৰত ৰ'বালৈকে চেষ্টা কৰিম। গতিকে যাই থাকোঁ। গাঁৱৰ ভিতৰেদি আহি এতিয়া গাঁৱৰ মানে গাঁও নহয়, মানে ভালে ৰাস্তা, গাঁৱৰ নিচিনা একদম পূৰা মাথাউৰিৰ মাজেদি আহি এতিয়া মেইন ৰাস্তা পালোঁ। আৰু অলপমান আগত আছে কলীয়া ভোমোৰা, তাৰ এইখিনিত লাগি পাবা লাগি আৰু 1 কিলোমিটাৰো নাই। ভোমোৰাৰ ওপৰত ল'ম অলপ, মানে কলীয়া ভোমোৰাৰ ওপৰত। গতিকে যাই থাকিম। চবৰে ভাগাৰ লাগছি কাৰণে অলপ জিৰাইছে। একেবাৰে বহুত চাইকেল চলাইছোঁ, 20 কিলোমিটাৰমান আহিয়ে আছোঁ। গতিকে আৰু গৰমো লাগছে, গৰমৰ চোতত মানে গৰমৰ উৎপাতত থাকবা নোৱাৰি। আমাৰ ধীৰাজে সোনকে পেলালা জেকেট, মোৰ বাৰু কেতিয়াবাই মোৰ মালগিলা সোনকে পেলাইছোঁ। আৰু বেয়া পাইছে, মোক ভিডিঅ'ত দেখাব হাক দিছে, নেদেখাওঁ সিয়াক, কিন্তু সি এতিয়ালৈ খোলা নাই। সিয়াক ঠাণ্ডা বেছি, জেকা বেছি, কোন মাহত জন্ম। গতিকে আৰু আগত লগ পাম, হয়নে নহয়? আহি পালোঁ কলীয়া ভোমোৰা দলঙৰ ওপৰত। আজি ডাইৰেক্ট মাজেদি মানে এইটো আউটলাইনৰ বাহিৰেদি যাবা বাধা আছে, মানে কাম কৰি আছে পুলিচ এটাই ক'লা। আৰু তলত নামি চাব ইচ্ছা আছিল, কিন্তু তলত নামিলে উঠিম কোনফালে, সেইকাৰণে বা নামিম কোনফালে সেইবিলাক ভাবি কিনে আৰু তলত নেগেলোঁ। সেইকাৰণে পূৰা আহি আছোঁ। অলপ ৰ'ম বুলি ভাবছিলোঁ, কিন্তু ৰ'বা নৰা, কাৰণ যাই থাকোঁ। গতিকে ইহঁতো যাই আছে আগত এইকেইটা, আৰু পূৰা যাই আছোঁ। কাৰণ আৰু ইয়াত নৰখোঁ, অহাৰ দিনা ৰখছোঁৱেতো ভালেখিনি টাইম, আজি আৰু ৰখি নাথখোৱা।
গতিকে বাই বাই কলীয়া ভোমোৰা দলং। আমাৰ টিমৰ আৰু এটা নতুন নমস্কাৰ দেই বাবা, নমস্কাৰ নক'বা নালাগে বোলে, মানে ইও এটা নতুনকৈ চেনেল খুলিম বুলি ভাবছে। খোলক, ময়ে সিয়ে লগ হৈ ভিডিঅ'বিলাক বনাব পাৰিম। আছে বোলে, নতুন নহয় পুৰণা। গতিকে যিয়ে নহওক ভাল, অসমত ডেকা, অসমৰ ল'ৰা ছাপৰ্ট কৰিব আপোনালোকে। চাইকেল লৈ অহাটো ইমান সহজ নহয়, কিছুমানৰ কাৰণে সহজ হ'ব পাৰে। আমি আহি পাইছোঁতো, আহি পাৱাত গম পাইছোঁ ধোৱা ফুটি গৈছে আৰু সিহঁতে পিছত আহিয়ে আছে আৰু ভোক চোক লাগি অৱস্থা বেয়া। আৰু ভোকৰ কথা ক'লে কি হ'ব, হোটেলত ৰখিবই নোৱাৰি, একদম ধুই পেলাইছে মোক সিহঁতে। কাৰণ খাই উঠি আকৌ খচখচীয়া মালটো লাগে, তাতো যায় 10-20 টকা, সেইটো মই ফাইন ভৰিব লাগে বোলে। মানে এতিয়া কৰিম কি গাইছ কওকচোন, যাই থাকোঁ লাহে লাহে।